নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। SLC ৰিজাল্ট দিয়াৰ পিছত এতিয়া আপোনালোকে এডমিশ্যন কৰিব লাগিব। SS ফাৰ্ষ্ট ইয়েৰত এডমিশ্যন কৰিবলৈ হ'লে আপোনালোকে দৰ্পণ পৰ্টেলৰ যোগেদি এপ্লাই কৰিব লাগিব, অনলাইন এপ্লাই কৰিব লাগিব। দৰ্পণ পৰ্টেলৰ যোগেদি আপোনালোকে কলেজ চুজ কৰিব লাগিব। ইতিমধ্যে ইয়াৰ ওপৰত মই সবিশেষ আপোনালোকৰ ভিডিঅ' যোগেদি জনাইছিলোঁ। আপোনালোকে যদি ভিডিঅ'টো নাই চোৱা আপোনালোকে চাই ল'ব পাৰে। দৰ্পণ পৰ্টেল কি, কেনেকৈ কলেজ নিৰ্বাচন কৰিব বা কি কথা, সেই কথাখিনি মই জনাইছিলোঁ, আপোনালোকে চাই ল'ব পাৰে। এতিয়া আহিলে অনলাইন এপ্লাই কেনেকৈ কৰিব। আজি আপোনালোকক প্ৰত্যেকটো ষ্টেপ বাই ষ্টেপ মই দেখুৱাম, কেনেকৈ অনলাইন এপ্লাই কৰিব, কেনেকৈ কলেজ চুজ কৰিব। ইতিমধ্যে অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে। তাৰ বাবে প্ৰথমে আপোনালোকে গুগলত আহিব, দৰ্পণ পৰ্টেল বুলি চাৰ্চ কৰিব। প্ৰথমে যিটো পাব দৰ্পণ আসাম হায়াৰ ছেকেণ্ডেৰী বুলি অনলাইন, তাতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়া মাত্ৰকে আপোনালোকৰ সন্মুখত এখন নতুন ইণ্টাৰফেচ খোল খাব। ইয়াত লিখিছে এপ্লিকেশ্যন ছাবমিশ্যন ফৰ ষ্টুডেণ্ট, মানে লাইভ নাও, অৰ্থাৎ আপোনালোকে এতিয়া এপ্লিকেশ্যন ছাবমিশ্যন কৰিব পাৰিব। তাৰ কাৰণে আপোনালোকে ষ্টুডেণ্ট এডমিশ্যন বটনটোত ক্লিক কৰিব। ষ্টুডেণ্ট এডমিশ্যন পৰ্টেলত ক্লিক কৰা মাত্ৰকে আপোনাৰ হাতত যদি আগতে আপুনি লগ ইন কৰি থৈছে, তেতিয়াহ'লে আপুনি মোবাইল নম্বৰ দি, ডেট অফ বাৰ্থ দি আৰু 4 ডিজিট পিন দি পেলাই লগ ইন কৰিব পাৰে। যদি নাই তেতিয়াহ'লে আপুনি কি কৰিব লাগিব, যিটো ক্লিক হেয়াৰ দেখিছে, ক্লিক হেয়াৰত আপোনালোকে ৰেজিষ্টাৰ নাওত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি দিয়া মাত্ৰকে দেখিছে ষ্টুডেণ্ট এপ্লিকেশ্যন ফৰ্ম 2024। প্ৰথমে আহিব আপোনাৰ চিলেক্ট বৰ্ড। আপুনি ইয়াৰ পৰা বৰ্ড চিলেক্ট কৰি ল'ব, সেৱা চিলেক্ট কৰিব। তাৰপিছত আহিলে আপোনালোকক পাছিং ইয়েৰটো সুধিছে, ইয়াত আপোনালোকে পাছিং ইয়েৰটো দিব লাগিব। পাছিং ইয়েৰটো দিয়াৰ পিছত আহিলে আপোনালোকৰ নেম অফ ক্লাছ 10 এক্সামিনেশ্যন, এণ্টাৰ এক্সামিনেশ্যন নেম দিবলৈ কৈছে। আপুনি যদি SLC দিছিলে তেতিয়া HLC বুলি লিখিব, যদি AHM দিছিলে তেতিয়াহ'লে AHM বুলি আপোনালোকে লিখিব। আসাম হায়াৰ মাদ্ৰাছ বুলি যিটো আছে সেইটো আপোনালোকৰ AHM হয়, সেইটো আপোনালোকে নামটো ইয়াত লিখি দিব। ইয়াত এনেকৈ টাইপ কৰিব HLC বুলি, SLC বুলি আপোনালোকে টাইপ কৰি দিব। তাৰপৰা ৰোল নম্বৰ ক্ষেত্ৰত আপোনালোকে ইয়াত চুজ কৰিব লাগিব, যিটো আপোনালোকৰ ৰোল নম্বৰ আছিলে B24। নিজৰ ৰোল নম্বৰ আপোনালোকৰ চেণ্টাৰত কি হয়, ইয়াত আপোনালোকৰ যিটো চেণ্টাৰ আছে সেই চেণ্টাৰ ৰোল নম্বৰবোৰ লাইভ বহিব। প্ৰথম আহিলে B24, আপোনাৰ ৰোল নম্বৰটো কি ইয়াৰ পৰা নিজে চিলেক্ট কৰিব। আপোনাৰ এডমিট কাৰ্ডখন চাব, কি ৰোল নম্বৰ লিখা আছে তাত আপুনি সেই ৰোল নম্বৰটো চুজ কৰিব লাগিব। যেনেকৈ 0375000414, ইয়াৰ পৰা আপোনাৰ যিটো হয় সেইটো আপুনি চাৰ্চ কৰি ল'ব নিজে। আমাৰ ইয়াৰ পৰা নাম্বাৰ চুজ কৰিব লাগিব। আপোনাৰ নাম্বাৰ কিমান আছিলে, 02510254, যি হয় আপুনি ইয়াৰ পৰা চুজ কৰিব। মই আপোনালোকৰ ইয়াৰ পৰা চুজ কৰি দেখুৱাম এটা ৰোল নম্বৰ। এনেকৈ আপোনালোকে চাৰ্চ কৰিব। তাৰপৰা আহি গ'ল টোটেল মাৰ্ক কিমান পাইছিলে, সেইটো ডাইৰেক্ট টোটেলছ মাৰ্কটো আপোনালোকৰ লগালগ বহি যাব। মাৰ্কছ কিমান পাইছে আপুনি ইয়াত লিখিব লাগিব আৰু পাৰ্চেণ্টেজটো আপুনি ইয়াত ভৰাব লাগিব। তাৰপিছত আহিলে আপোনালোকৰ ফুল নেম, আপুনি আপোনাৰ 10 ক্লাছৰ নামৰ মতে ফুল নেমটো দিব লাগিব। DOBটো আপুনি ইয়াৰ পৰা আপুনি দিব লাগিব। ইয়াৰ পৰা মানে চুজ কৰি DOBটো দিব। মাদাৰ্ছ নেমটো দিব লাগিব, ক্লাছ 10ৰ চাৰ্টিফিকেটত যিটো আছে মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম দিব লাগিব, গাৰ্জেন নেম দিব লাগিব। তাৰপিছত আপোনাৰ ইমেইল ID দিব লাগিব। অপশ্যনেল হয়, তথাপিও দিয়াটো প্ৰয়োজনীয়। 3 ডিজিট মোবাইল নম্বৰটো আপোনাৰ কম্পালচৰি। আপোনাৰ টুইন হ'লে আপোনালোকৰ দুইটা মোবাইল নম্বৰ ডিফাৰেণ্ট হ'ব বুলি কৈছে। যদি দুজন আপোনালোকৰ ল'ৰা ছোৱালী হয় একেলগে জন্ম হোৱা, তেতিয়াহ'লে আপোনালোকৰ নাম্বাৰ ডিফাৰেণ্ট দিব লাগিব। তাৰপৰা আহি গ'ল এডমিশ্যনৰ SMS সকলো সেই মোবাইল নম্বৰৰ যোগেদি দিয়া হ'ব, গতিকে আপোনাৰ মোবাইল নম্বৰটো শুদ্ধকৈ দিব। চিলেক্ট নেশ্যনেলিটি, তাৰপৰা আধাৰ নম্বৰ দিব লাগিব আপুনি। পাৰ্চনেল এনৰলমেণ্ট নাম্বাৰ PEN নাম্বাৰ দিব লাগিব। তাৰপিছত এড্ৰেছ লাইনৰ 1ত আপোনাৰ গাঁওখন বা এড্ৰেছ যি আছে লিখিব আপুনি। এড্ৰেছটোতো তেনেকৈ দিব লাগিব। যিটা ষ্টাৰ মাৰ্ক দি থাকে সেইটা আপোনালোকে দিব লাগিব। ষ্টেট আপুনি ইয়াৰ পৰা চুজ কৰিব, নিজৰ ষ্টেটখন চুজ কৰিব। ডিষ্ট্ৰিক্টটো তাৰপৰা আপুনি ইয়াৰ পৰা চুজ কৰিব, যি ডিষ্ট্ৰিক্ট হয় আপোনালোকৰ চুজ কৰি ল'ব। নিজে আপোনাৰ ডিষ্ট্ৰিক্টটো চুজ কৰি ল'ব। তাৰ পোষ্ট অফিচ আপুনি ইয়াৰ পৰা চুজ কৰিব, আপোনাৰ যি হয় পোষ্ট অফিচ লিখিব লাগিব। পোষ্ট অফিচটো পিনক'ডটো লিখিব লাগিব। তাৰপৰা চিলেক্ট ৰিলিজিয়ন, আপুনি হিন্দু হয়, ইছলাম হয়, খ্ৰীষ্টান হয়, বুদ্ধিজিম হয়, যি হয় আপুনি ইয়াৰ পৰা চুজ কৰি ল'ব লাগিব। চিলেক্ট কাষ্টটো চিলেক্ট কৰিব, ST প্লেন, ST হিলছ, OBC MOBC, যি হয় আপুনি ইয়াৰ পৰা চুজ কৰিব। তাৰপিছত হ'ল চিলেক্ট জেণ্ডাৰ, মেল হ'লে মেল, ফিমেল হ'লে ফিমেল, যি হয় আপুনি দিব ইয়াৰ পৰা। ৱেডাৰ বিলং টু স্পেচিয়েলি এবল কেটেগৰী, আপুনি এবল কেটেগৰীৰ পৰা বিলং কৰি নি, অৰ্থাৎ আপুনি ডিফাইনলি এবল নেকি সুধিছে। সেই যদি হয় য়েছ ক'ব, নহ'লে ন' ক'ব।
নো লিখা আছে হুৱেদাৰ বিলং টু দ্য টি টাইপ কমিউনিটি আপুনি টি টাইপ কমিউনিটিৰ পৰা বিলং কৰিলে য়েছ ক'ব নহ'লে নো ক'ব তাৰপৰা আহিলে ডু ইউ হেভ এনি ষ্টেট নেশ্যনেল লেভেল এক্সট্ৰা কাৰিকুলাৰ চাৰ্টিফিকেট ইন স্পৰ্টছ কালচাৰেল NCC আপুনি স্পৰ্ট কেটেগৰীত বা কালচাৰেল কেটেগৰীত বা NCC কেটেগৰীত এনেকুৱা চাৰ্টিফিকেট পাইছে নেকি ষ্টেট লেভেলত যদি পাইছে আপুনি য়েছ ক'ব পাৰে নহ'লে নো ক'ব পাৰে ৱেডাৰ বিলংছ টু APL আৰু BPL কেটেগৰী আপুনি যদি APL বা BPL কেটেগৰীৰ পৰা বিলং কৰে তেতিয়াহ'লে আপুনি ইনকম চাৰ্টিফিকেট অফ দ্য ফেমিলি ইছ্যু বাই কনচাৰ্ণ ৰেভিনিউ আপুনি তেতিয়া দিব লাগিব BPL কেটেগৰী বা হয় তেতিয়াহ'লে APL BPL আপুনি দিব লাগিব BPL দিলে BPL APL দিলে APL আপোনালোকে চাৰ্টিফিকেট দিব লাগিব আপলোড ডকুমেণ্ট ক্ষেত্ৰত আপুনি একপি পাছপোৰ্ট চাইজ ফটো দিব লাগিব মেক্সিমাম চাইজ 1 MB হ'ব লাগিব তাতকৈ বেছি হ'ব নালাগিব আপলোড ক্লাছ 10ৰ মাৰ্কশ্বিটখন দিব লাগিব মাৰ্কশ্বিটখন আপোনালোকে দিব লাগিব 1 MB তাৰপিছত আহি গ'ল আপোনালোকৰ আপলোড BPL চাৰ্টিফিকেট আপলোড BPL ইফ ইউ ডু নট আপলোড BPL চাৰ্টিফিকেট দেন ইউ মাইট নট বি এবল টু এভেইল APL বেনিফিটছ অৰ্থাৎ আপুনি তেতিয়া কি হ'ব আপুনি যি বেনিফিটছ আছে চাৰ্টিফিকেট BPLৰ চাৰ্টিফিকেট দিব নোৱাৰিলে আপোনালোকে কি কৰিব লাগিব যি বেনিফিটছ বা যি ফিজ কমাই দিয়া হয় এডমিশ্যনৰ সময়ত সেই ফিজ কমোৱাৰ ক্ষেত্ৰত আপোনালোকে সেই সুবিধা উপলব্ধ নাপাব সেইখিনি আপোনালোকে দিব লাগিব তাৰপৰা 4 ডিজিট লগইন পিন অফ ইয়ৰ চইচ আপুনি যিকোনো 4টা পিন ক্ৰিয়েট কৰিব লাগিব সেইটো আপুনি নিজৰ কথা ইউজ দি পিন এলং উইথ দ্য মোবাইল নম্বৰ এণ্ড ডেট অফ বাৰ্থ ফৰ ফাৰ্ডাৰ লগইন ইন টু পৰ্টেল আপুনি পিনটো আপোনাৰ মোবাইল নম্বৰ আৰু DOB দি পেলাই আপুনি বনাব লাগিব অৰ্থাৎ আপোনাৰ মোবাইল নম্বৰ প্ৰথম 2টা ডিজিট বা তেনেকৈ DOB প্ৰথম 2টা ডিজিট দি পেলাই আপুনি মোবাইল আপোনাৰ যিটো পিন আছে সেইটো বনাব লাগিব কনফাৰ্ম 4 ডিজিট পিন এইখিনি দিয়াৰ পাছত আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি প্ৰচিড টু নেক্সট ক্লিক কৰি আপোনালোকক কি কলেজ চুজ কৰিব লাগিব ফৰ্মখন ছাবমিট কৰাৰ পিছত আপোনালোকৰ প্ৰিভিউ আহিব এনেকৈ প্ৰিভিউ দেখুৱাব আপোনালোকৰ সন্মুখত আপুনি শুদ্ধ হৈছে নে ফৰ্মখন চাই ল'ব আপোনাৰ যি BPL চাৰ্টিফিকেট আছে BPL চাৰ্টিফিকেট ইনকম চাৰ্টিফিকেট হয় সেই ইনকম চাৰ্টিফিকেটখন আপোনালোকে দিব লাগিব ৰেভিনিউ চাইকেলৰ পৰা উলিয়াই আনি সেই চাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিব লাগিব তাৰপৰা আহিলে কলেজ চুজ কৰিব কলেজ চুজ কৰিবৰ কাৰণে গোটেই কলেজবোৰ নাম ওলাই আহে আপুনি যি মন যায় আপুনি কলেজ চুজ কৰিব পাৰে আপোনাৰ ওচৰৰ কলেজখন আপুনি চুজ কৰিব পাৰে মেক্সিমাম আপুনি 5খন কলেজ চুজ কৰিব পাৰিব যিখন কলেজত আৰ্টছ আছে বা আপুনি যি ষ্ট্ৰীমত পঢ়িব বিচাৰে আৰ্টছ নে ছায়েন্সত সেইটো আপুনি চাই ল'ব কলেজখনৰ নামটো আপুনি চাৰ্চো কৰিব পাৰে ওপৰত আপোনালোকে চাৰ্চ বটনটো পাব মই এখন দেখুৱাই দিছোঁ আৰোহণ একাডেমী নে মৰিগাঁও বুলি ইয়াত আপোনালোকৰ অকল ছায়েন্স টিম আছে ইয়াত ছায়েন্স টিমটো পঢ়িব পাৰিব অকল ছায়েন্স টিম দিছে এপ্লাই ইন ছায়েন্স টিম তাত ক্লিক কৰিব ক' 1 ইংলিছ থাকিব আপোনালোকৰ ছাবজেক্ট ক' 2 অল্টাৰনেটিভ ইংলিছ বা আপোনালোকে আছামিছ ল'ব লাগিব MI ইলেক্টিভ 1ত আপোনালোকে কি কৰিব লাগিব ছাবজেক্ট চুজ কৰিব লাগিব যেনেকৈ ছায়েন্সৰ কাৰণে যি ছাবজেক্ট থাকে সেইখিনি ওলাব পাৰিব কেমেষ্ট্ৰি ফিজিক্স যি হয় চুজ কৰিব ফিজিক্স চুজ কৰিব পাৰে মেথমেটিক্স বায়'লজি যি চুজ কৰে ইলেক্টিভ 3 তেনেকৈ চুজ কৰিব ইলেক্টিভ 4 আপোনালোকে ইয়াৰ পৰা নিজৰ পচন্দৰ ছাবজেক্টটো চুজ কৰিব আৰু মিডিয়ামটো আপুনি ইয়াৰ পৰা ল'ব আছামিছ নে ইংলিছ তাৰপৰা এপ্লাই ফৰ এডমিশ্যন বটনটোত আপুনি তেনেকৈ ক্লিক কৰি দিব লগে আপোনাৰ এপ্লাই হৈ যাব সেই কলেজখনৰ কাৰণে তেনেকৈ এখন বেলেগ কলেজ মই আপোনালোকক দেখুৱাইছোঁ আৰ্টছ ষ্ট্ৰীম থকা এখন হৈছে আব্দুল হাছিম AC স্কুল তেনেকৈ আপুনি এপ্লাই বটনটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত তেনেকৈ ইয়াত দেখুৱাব আৰ্টছ ষ্ট্ৰীমত এপ্লাই কৰিব নে ছায়েন্সত মই যিটো ছায়েন্স দেখুৱালোঁ গতিকে আৰ্টছটো দেখুৱাই দিছোঁ ইয়াত ইংলিছটো কম্পালচৰি ক' 2 আছামিছ ল'ব পাৰে ইংলিছ ল'ব পাৰে ইলেক্টিভ 1ত আপুনি যি লয় ইয়াৰ পৰা আৰ্টছৰ ছাবজেক্ট বাছি ল'ব এডুকেশ্যন হিষ্ট্ৰী ইকনমিক্স পলিটিকেল ছায়েন্স যিকেইটা ছাবজেক্ট কলেজখনত উপলব্ধ সেইকেইটা আপুনি তাৰ পৰা এটা বাচিব লাগিব তেনেকৈ 2 নম্বৰটোত আপুনি চুজ কৰিব যি লয় 3 নম্বৰটোত তেনেকৈ আপুনি ইয়াৰ পৰা চুজ কৰি ল'ব কলেজবিলাকত যি ছাবজেক্ট উপলব্ধ থাকে সেই ছাবজেক্টে আপুনি ল'ব পাৰিব তাৰ বাহিৰে বেলেগ ছাবজেক্ট আপুনি ল'ব নোৱাৰে গতিকে আপুনি 5খন কলেজত ডিফাৰেণ্ট ছাবজেক্ট এপ্লাই কৰিব তেতিয়া আপোনাৰ সুবিধা হ'ব পাৰে আছামিছ ইংলিছ যি লয় আপুনি ল'ব এপ্লাই ফৰ এডমিশ্যন তেনেকৈ এপ্লাই কৰি দিব 5খন কলেজত মেক্সিমাম আপুনি এপ্লাই কৰিব পাৰিব ছায়েন্স ষ্ট্ৰীমত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ছায়েন্স ষ্ট্ৰীম ক্লিক কৰিব তেনেকৈ ছাবজেক্টবোৰ চুজ কৰিব ইলেক্টিভ যি লয় কেমেষ্ট্ৰি বায়'লজি আপুনি ইয়াৰ পৰা চুজ কৰি ল'ব 4খন আপোনালোকে ল'ব লাগিব 4খন অপশ্যনেল ছাবজেক্ট 4 নম্বৰখন অপশ্যনেল হয় তথাপি আপোনালোকে ল'ব লাগিব 4খন লোৱাৰ পিছত এপ্লাই ফৰ এডমিশ্যনত আপোনালোকে ক্লিক কৰিব এপ্লাই ফৰ এডমিশ্যন ডাইৰেক্ট হৈ যাব তেনেকৈ আপোনালোকে কলেজবোৰ চইচ কৰি ল'ব পাৰে বা চুজ কৰিব পাৰে মই এখন আৰ্টছ থকা ছাবজেক্টখন আৰু এখন মই দেখুৱাই দিছোঁ নহ'লে আপোনালোকে চাৰ্চ কৰি ল'ব পাৰে ইয়াৰ পৰা চাৰ্চ কৰিব পাৰে নিজৰ ছাবজেক্টবিলাক নিজৰ কলেজবিলাক চাৰ্চ কৰিব আপোনালোকৰ যি ওচৰ হয় সেই কলেজবিলাক আপোনালোকে চাৰ্চ কৰি ল'ব পাৰিব ওচৰৰ ছাবজেক্ট মই যোৰহাট কলেজক চাৰ্চ কৰি দেখুৱাইছোঁ যোৰহাট কলেজত ইয়াত আৰ্টছ আছে অকল গতিকে মই চাৰ্চ কৰি দেখুৱাই দিছোঁ যোৰহাট কলেজ আৰ্টছ আপুনি ইয়াত এপ্লাই কৰিব পাৰে আপোনালোকৰ HS পঢ়িবৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰে তেনেকৈ কলেজবিলাকৰ নাম চাৰ্চ কৰি আপোনালোকে নিজৰ ওচৰৰ যি কলেজ আছে সেই কলেজবিলাকৰ নাম চাৰ্চ কৰি ইয়াতে
আপোনাৰ কলেজবোৰ লৈ ল'ব। ইভাগে চাবলৈ গ'লে আপোনালোকৰ যি লিষ্টখন আছে লিষ্টত বিচাৰি থাকিলে আপোনাৰ বহুত টাইম লাগিব। গতিকে আপোনালোকে নিজৰ কলেজবিলাক ওচৰৰ কলেজবিলাক চাৰ্চ কৰি যিখন কলেজত পঢ়িব বিচাৰে তেনেকৈ আপোনালোকে 5খন মেক্সিমাম কলেজ চাৰ্চ কৰি আপোনালোকে এপ্লাই কৰিব পাৰে। এতিয়া মই কাকজান কলেজত দেখুৱাই দিছোঁ। ইয়াত আৰ্টছ আৰু ছায়েন্স দুটা আছে। গতিকে আপোনালোকে আৰ্টছ ষ্ট্ৰীমতো এপ্লাই কৰিব পাৰে, ছায়েন্স ষ্ট্ৰীমতো এপ্লাই কৰিব পাৰে। যিটো ষ্ট্ৰীমত আপোনালোকে পঢ়িব বিচাৰিছে আৰ্টছৰ ছাবজেক্টটো বেলেগ, ছায়েন্সৰ ছাবজেক্টটো বেলেগ। গতিকে আৰ্টছত পঢ়িবলৈ এডুকেশ্যন, হিষ্ট্ৰী, মেথামেটিক্স, পলিটিকেল চায়েন্স, ছ'চিয়লজি এইবিলাক আছে, স্বদেশ অধ্যয়ন। তেনেকৈ আপোনালোকে নিজৰ নিজৰ ছাবজেক্টবিলাক চাই ল'ব পাৰে। এডভান্স আছামিছ আছে, এডভান্স আছামিছো আপোনালোকে ল'ব পাৰে। মিডিয়াম কি হয় সেইটো আপোনালোকে ল'ব পাৰে। এপ্লাই ফৰ এডমিশ্যন কৰি দিয়া মাত্ৰকে অট'মেটিক এপ্লাই হৈ যাব। আৰু যেতিয়া আপোনালোকৰ মেইল লিষ্টসমূহ দিব সেই কলেজবিলাকৰ ৱেবছাইটত আপোনালোকে কি কৰিব লাগিব, ভিজিট কৰি থাকিব লাগিব। তেতিয়া আপোনালোকে গম পাব কেতিয়া মেইল লিষ্টসমূহ পাব্লিছ কৰা হ'ব। এইখিনি আছিলে কথাখিনি। ধন্যবাদ।